আজি অসম বিধানসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন। প্ৰতিজন নাগৰিকৰ দৰে ভোটদান দিয়া মোৰো এক কৰ্তব্য। মই মোৰ ভোট কেন্দ্ৰত আহি ভোটদান কৰিলোঁ। অসমৰ বিকাশৰ বাবে, অসমৰ কল্যাণৰ বাবে আৰু প্ৰতিগৰাকী অসমবাসীৰ মংগল সন্মুখত ৰাখি আমি ভোটদান কৰিছিলোঁ। মই অসমবাসী ৰাইজকো আহ্বান জনাম যে আজিৰ দিনটোত আমি লোৱা সিদ্ধান্তই অহা 5 বছৰত ৰাজ্যৰ ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰিব। ৰাজ্যখনৰ বাবে, অসমৰ বাবে আৰু অসমৰ সৰ্বাংগীন কল্যাণৰ বাবে সকলোকে ভোট দিবলৈ মই আহ্বান জনাম। ভোট গ্ৰহণ কেন্দ্ৰ হওক বা আন স্থানত হওক, ৰাইজে যোৱা 4 মাহ ধৰি অজস্ৰ মৰম দিছে, আশীৰ্বাদ দিছে। মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ। জালুকবাৰী সমষ্টিত মই এইবাৰ প্ৰচাৰ তেনেকৈ কৰিব পৰা নাই, কিন্তু আমাৰ কাৰ্যকৰ্তাসকল আৰু আমাৰ যিখিনি পাৰ্টিৰ দায়িত্বত আছে সকলোৱে, বিশেষকৈ জালুকবাৰী ৰাইজে নিজেই প্ৰচাৰ কৰিছে। আৰু মই ভাবোঁ যে নিৰ্বাচনৰ সময়ত যদিও মই বেছিকৈ আহিব পৰা নাই, নিৰ্বাচনৰ পিছত সমষ্টিটোৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাম কৰিব পাৰিম।